প্ৰতিশ্ৰুতি দিছো সেই প্ৰতিশ্ৰুতিৰ পৰা আমি কেতিয়াও আঁতৰি নাহো আজি আপোনালোকে জানি ভাল পাব যে আমি বিহালীত আমি প্ৰথম ধনৰ কিস্তি দিলো তাৰ পিছত আমি নলবাৰীত দিলো তাৰ পিছত আমি জাগিৰোডত দিলো তাৰ পিছত আমি বৰাক উপত্যকাত দিলো ঢেকিয়াজুলিত দিলো আৰু কাৰ্বি আংলঙলৈকেও গৈ এই টকা আমি মুকলি কৰি দিলো আজিলৈকে অসমৰ 17টা সমষ্টিত আমি এই ধন মুকলি কৰি দিলো আৰু আজি বিশ্বনাথ সমষ্টিত এই পুঁজি মুকলি কৰি দিবৰ বাবে আমি ইয়াত আহি উপস্থিত হৈছো এই আঁচনিখন আমি কিয় কৰিছো প্ৰথমতে আমি সকলোৱে বুজি পাব লাগিব যে এই আঁচনিখনৰ উদ্দেশ্য কি আমি সকলোৱে জানো যে আমাৰ অসমত এটা সময় আছিল য'ত স্বামীয়ে উৎপাদন কৰিছিল ইনকাম কৰিছিল আৰু আমাৰ মহিলাসকলে ঘৰৰ কাম বন কৰি ঘৰখন পৰিচালনা কৰিছিল কিন্তু লাহে লাহে যেতিয়া খৰচ বাঢ়িব আৰম্ভ কৰিলে লৰা ছোৱালী স্কুলত যাবলগীয়া হ'ল কলেজত যাবলগীয়া হ'ল লাহে লাহে আমাৰ অসমৰ মহিলাসকলো কাম কৰিবৰ কাৰণে ওলাই আহিলে আজি আমাৰ চৰকাৰী চাকৰি হওক মেডিকেলত ডক্টৰ হওক মহিলাসকলে আজি এটা ডাঙৰ ভূমিকা পালন কৰিছে কিন্তু আটাইতকৈ ডাঙৰ ভূমিকা ক'ত পালন হৈছে যেতিয়া আমি অসমৰ মহিলাসকলৰ বাবে আত্মসহায়ক গোটৰ যি ব্যৱস্থা সেই ব্যৱস্থা আমি আৰম্ভ কৰিলো আমি কি কৰিলো অসমত আমি মহিলাসকলক লৈ আত্মসহায়ক গোট আমি গঠন কৰিলো আৰু আমি এই আত্মসহায়ক গ্ৰুপসমূহক ৰিভলভিং ফাণ্ড দিলো বেংকৰ পৰা লোন দিলো মহিলাসকল আগুৱাই আহিলে আৰু মহিলাসকলে নিজেও বিভিন্ন উৎপাদনমুখী কাম হাতত ললে আজি আপোনালোকে দেখিছে আমাৰ অসমত বহু মহিলাই পিঠা পনা বনাই হাঁহ কুকুৰা পালন কৰে ঘৰত শালত কাপোৰ বয় আৰু বিভিন্ন ধৰণৰ উৎপাদনমূলক কামৰ লগত জড়িত হৈ থাকে তাৰ ফলত আজি পৰিয়ালত যদি স্বামীয়ে উৎপাদন কৰিছে আমাৰ পত্নীসকলে বা মোৰ মা আৰু বাইদেউসকলেও তাত অলপ হলেও সহযোগিতা কৰিছে আপোনালোকে জানি ভাল পাব আৰু কিছুমান আচৰিত হ'ব যে আজি অসমৰ আত্মসহায়ক গ্ৰুপৰ বা গোটৰ 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে আজি যিসকলে অসমৰ উন্নতিৰ কথা বুজি নাপায় যিসকলে আমাৰ মহিলাসকলৰ শক্তি অনুভৱ কৰিব নোৱাৰে তেওঁলোকে আজি শুনি আচৰিত হ'ব যে আজি আমাৰ অসমৰ 40 লাখ আত্মসহায়ক গ্ৰুপৰ 8 লাখ মহিলা আজি লাখপতি বাইদেউলৈ ৰূপান্তৰ হৈছে তাৰ মানে আজি আমাৰ অসমত 8 লাখ এনে মহিলা আছে যোনে বছৰত 1 লাখ টকাৰ ওপৰত ব্যৱসায় কৰি আছে বা তেওঁলোকে বিভিন্ন ধৰণে 1 লাখ টকাৰ ওপৰত উপাৰ্জন কৰিব পাৰিছে আৰু আপোনালোকে এইটো শুনি ভাল পাব যে আমাৰ যিবিলাক গ্ৰুপে বেংকৰ পৰা লোন লৈছিলে সকলো গ্ৰুপে 99% বেংকৰ লোন উভতাই দিছে অৰ্থাৎ আজি আমাৰ মহিলাসকলে বেংকৰ লোন উভতাই দিছে আৰু লাখপতি বাইদেউলৈও নিজক ৰূপান্তৰ কৰিছে মোৰ সপোন আছিলে যে 8 লাখ যি লাখপতি বাইদেউ আছে তেওঁলোকক আমি সংখ্যাটো আৰু বঢ়াই আমি 40 লাখ মহিলাক লাখপতি বাইদেউ কৰিব পাৰো নেকি আৰু সেই কাৰণে আমি এই মহিলা উদ্যমিতা আঁচনিটো আৰম্ভ কৰিছিলো আমাৰ লক্ষ্য আছিলে যে আমি
এই মহিলা উদ্যমিতা আঁচনিটোৰ জৰিয়তে গ্ৰুপত নহয় আমি ব্যক্তিগতভাৱেও আমি পুঁজি যোগান ধৰিম আৰু যদি আমাৰ মহিলাসকলে ভাল কাম কৰিব পাৰে আমি পুঁজিৰ যি আজি যোগান ধৰিছো তাক ভৱিষ্যতে আমি আৰু বঢ়াই লৈ গৈ থাকিম যাতে আমাৰ মহিলাসকলে লাখপতি বাইদেউ হ'ব পাৰে এতিয়া আজি আমি আপোনালোকক 10,000 টকাকৈ প্ৰতিগৰাকী মহিলাক আমি ইয়াতে বিতৰণ কৰিম আজি আমাৰ কিমান মহিলা আহিছে 38,000 বিশ্বনাথৰ 35,000 আৰু বিহালীৰ পৰা 3,000 38,000 35,000 মহিলা আজি আমাৰ সভাত উপস্থিত আছে আজি যেতিয়া আমি এই 35,000 মহিলাক 10,000 কৈ টকা দিম বিশ্বনাথত 35 কোটি টকা একেদিনাই বেংকৰ একাউণ্টলৈকে আহিব এতিয়া আমি এই 10,000 টকা দি কি কৰিম সকলোৱে এটা এটা মোবাইল কিনিম হয় না নহয় মোবাইল কিনিম না নাই মোবাইল নিকিনো সঁচাকৈ কৈছে না নিকিনো বুলি সঁচাই তেতিয়াহ'লে মই আপোনালোকক কম যে এই টকাটো দি আমি কি কৰা দৰকাৰ প্ৰথম এই 10,000 টকাটো লৈ আমাৰ যেহেতু এটা গ্ৰুপ আছে আৰু গ্ৰুপত আমাৰ বেংক একাউণ্ট আছে সকলোৱে নিজৰ 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু বেংকে যদি দেখে যে আপোনালোকৰ একাউণ্টত 1 লাখ টকা আছে বেংকে আপোনালোকক 2 লাখ টকালৈকে লোন দিব প্ৰথম আমি 10,000 টকাটো লৈ আমি গ্ৰুপত জমা দিলো আৰু গ্ৰুপৰ ব্যৱসায় কৰিলো দ্বিতীয় কোনোবাই ক'ব পাৰে যে আমি গ্ৰুপত নিদিও গ্ৰুপটো বেলেগ আৰু মোৰ টকাটো বেলেগ কোনো আপত্তি নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব এই 10,000 টকাটো দি আপোনালোকে হাঁহ কুকুৰা পিঠা পনা বা এই ধৰণৰ উৎপাদনমুখী কামত আপোনালোকে এই টকাটো ব্যৱহাৰ কৰিব লাগিব 3 নম্বৰ যে মই গ্ৰুপতো নিদিওঁ আৰু নিজেও মই একো কৰিবৰ কাৰণে ৰাস্তা বিচাৰি পোৱা নাই 3 নম্বৰ কি হ'ব যে মোৰ হাজবেণ্ডৰ যি ব্যৱসায় আছে সেই ব্যৱসায়ত মই এই 10,000 টকাটো বিনিয়োগ কৰিলো অৰ্থাৎ 1 নম্বৰ এই টকাটো আমি গ্ৰুপত দিব পাৰোঁ 2 নম্বৰ এই টকাটো আমি নিজে ব্যৱসায় কৰিব পাৰোঁ আৰু 3 নম্বৰ আমি আমাৰ স্বামীৰ ব্যৱসায়টো এই টকাটো আমি বিনিয়োগ কৰিব পাৰোঁ অৰ্থাৎ মই আপোনালোকক 1 2 3 তিনিটা ৰাস্তা মই আপোনালোকক দেখুৱাই দিছোঁ এই কামখিনি হোৱাৰ পিছত আপোনালোকক আমি নিৰীক্ষণ কৰিম আমি আপোনালোকক পৰীক্ষা কৰিম যে এই টকাটো ভালকৈ ব্যৱহাৰ হৈছে নে নাই হোৱা আৰু যদি এই টকাটো ভাল কৰি ব্যৱহাৰ হয় মই আপোনালোকক আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম তাৰ মানে আজি 10,000 কেইটামান মাহৰ পিছত আপোনালোকে যেতিয়া ভাল কৰি কাম কৰিব তেতিয়াহ'লে আপোনালোকক আমি আৰু 25,000 টকাৰ ব্যৱস্থা কৰি দিম আৰু 25,000 টকাৰ যদি আৰু ভাল ব্যৱহাৰ হয় চৰকাৰে আপোনালোকক আৰু 50,000 টকাৰ ব্যৱস্থা কৰি দিব বিশ্বাস আছে নে নাই আপোনালোকৰ আছে নে নাই বিশ্বাস আৱাজটো অলপ সৰু হৈছে নেকি অলপ ডাঙৰ কৰিব লাগিব নেকি বিশ্বাস আছে নে নাই বঢ়িয়া আপোনালোকে আজি মহিলা উদ্যমিতাৰ প্ৰথম কিস্তি পাব কিন্তু মই আপোনালোকক আৰু দুটা কিস্তি দিব খোজো 25,000
50,000 তাৰ কাৰণে আপোনালোকক মই দেখুৱাই দিয়া তিনিটা ৰাস্তা যে হয় গ্ৰুপত টকাটো দিয়ক, নহলে নিজে ভাল কাম কৰক, নহলে স্বামীৰ লগত লগ লাগি এই 10,000 টকাটোৰ ভাল ব্যৱহাৰ কৰক। আপোনালোকে বুজি পালে নে নাই পোৱা? কোনে কোনে বুজি পালে হাত দাঙক এতিয়া। বা ইমান সবে ইমান ফাষ্ট বুজি পালে দেখোন মেট্ৰিক দিলে সবে ফাৰ্ষ্ট ডিভিজন পাব, হয় নে নহয়? তো ভাল কৰি কওক, সঁচাই বুজি পাইছে নে নাই পোৱা? সঁচাই পাইছেতো, নহলে আকৌ পিছত ক'ব আমি বুজি নাপালো, টকাটো খৰচ হৈ গ'ল, তেতিয়াতো মোক আকৌ পিছত 25,000টো নাপাব। সেইকাৰণে মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজিব আৰু এই টকাটোৰ আপোনালোকে ভাল ব্যৱহাৰ কৰিব। এতিয়া আৰু এটা কথা হ'ল যে আজি ইয়াতে 35,000 আৰু 3,000 38,000 মহিলা ইয়াতে গোট খাইছে। আপোনালোকক মই আৰু কেইটামান কথা মই আপোনালোকক ক'ব খুজিছোঁ, যাতে আপোনালোকে আমাৰ চৰকাৰে লোৱা নতুন নতুন আঁচনিবিলাকৰ বিষয়ে আপোনালোকে বুজি পাব পাৰে।